নমস্কাৰ বন্ধু বান্ধৱীসকল ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ দ্বিতীয় চেপ্টাৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটিৰ পৰা কেইটামান MCQ আপোনালোকলৈ আজি লৈ আহিছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে পৰিৱেশৰ প্ৰধান মণ্ডল বা উপাদান কেইটা? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A 4টা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভূপৃষ্ঠৰ কিমান শতাংশ স্থলমণ্ডলে আগুৰি আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B 29%। আজিৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে ভূপৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলে আগুৰি আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B 71। 4 নম্বৰ কুৱেশ্যনটো হৈছে বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হ'ল নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নাইট্ৰজেন, অপশ্যন A। 5 নম্বৰৰ কুৱেশ্যনটো হৈছে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডল কিমান শতাংশ কাৰ্বন ডাই অক্সাইড থাকে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন C 0.035%। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ঠাই মৰুভূমিয়ে আগুৰি আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন A 20%। কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো মৰুকৰণৰ এটা কাৰণ? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অত্যাধিক পশুচাৰণ। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো এবিধ গ্ৰীণ হাউচ গেছ? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন D কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো জল প্ৰদূষণৰ কাৰণ নহয়? ইয়াত কাৰণ নোহোৱাটো সুধিছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D উদ্যোগৰ ধোঁৱা। আজি শেষৰটো কুৱেশ্যন হৈছে উত্তৰ ভাৰতৰ কোনখন নদী সৰ্বাধিক প্ৰদূষিত হৈছে? কাবেৰী, গোদাবৰী, ব্ৰহ্মপুত্ৰ, গংগা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন D গংগা নদী।